আজিৰ ৰেচিপিটো ল'ৰা ছোৱালী এটা ডিমাণ্ডিং ৰেচিপি হয়। আজিৰ মানে চিকেনটো সিহঁতৰ কম তেল হ'ব লাগিব আৰু বেছি ফ্ৰাইড হ'ব নালাগিব, অলপ জুচ হ'ব লাগিব, এই ধৰণৰ চিকেনটো বনাব লাগে। তো মই ভাবিলোঁ প্ৰথমতে তেলটো দি লৈছোঁ। মই একেবাৰে কম তেল দিছোঁ আৰু দি পেলাই ইয়াত মই নৰসিংহৰ পাত ব্যৱহাৰ কৰিছোঁ। নৰসিংহৰ পাত চিকেনত দিলে কিন্তু খুব ধুনীয়া এটা ফ্লেভাৰ আহে। এতিয়া মই চিকেনখিনি আধা ঘণ্টাৰ কাৰণে নিমখ আৰু হালধি দি পেলাই সানি পেলাই থৈ দিছিলোঁ আৰু এতিয়া ইয়াৰ পৰা যিমানখিনি পানী ওলাইছিলে এই গোটেই পানীখিনি মই পেলাই দিলোঁ আৰু এতিয়া মই এইখিনি ভাজি থাকিম। গেছৰ ফ্লেমটো পূৰা হাই কৰি পেলাই এই ধৰণে পূৰা ভাজি থাকিম যেতিয়ালৈকে মানে অলপ ভজা মানে ধৰণৰ নহয়গৈ। এই ধৰণে পূৰা ভাজি থাকিম। চিকেন সকলোৱে বনাব জানে, মই আজি বনাইছোঁ এইকাৰণে ভিডিঅ'টো দিলোঁ। আৰু যেতিয়া চিকেনখিনি অলপ ভজা হৈ গ'ল তেতিয়া কাটি লোৱা পিঁয়াজখিনিও ইয়াত দি দিছোঁ। ইয়াৰ লগে লগে পিঁয়াজখিনিও ভজা হৈ যাব চিকেনৰ লগে লগে। আৰু এতিয়া এইখিনি ভাজিম যেতিয়ালৈকে পিঁয়াজখিনি অলপ কোমল হৈ নাযায়। পিঁয়াজখিনি যেতিয়া অলপ কোমল হৈ গ'ল তেতিয়া মই থেতালি লোৱা আদা নহৰু দিছোঁ। মই থেতালি লোৱা আদা নহৰুটো বেছি ভাল পাওঁ মানে কুকিঙত ব্যৱহাৰ কৰিবলৈ, কাৰণ খুবেই এটা ভাল ফ্লেভাৰ আহে। পিচি পেলাই ফ্ৰিজত থৈ দিলে তাৰ অলপ ফ্লেভাৰটো গুচি যায়গৈ। এতিয়া মই ইয়াত দিছোঁ হালধি, জিৰাৰ গুড়ি আৰু ইয়াত দিছোঁ মই জলকীয়াৰ পেষ্ট। আজি মই কোনো বেলেগ মছলা একেবাৰে ব্যৱহাৰ কৰা নাই, অকল জিৰা দিহে বনাইছোঁ। একেবাৰে মানে কম মছলাৰ আজি আৰু কম তেলৰ বনাইছোঁ। সেইকাৰণে কম তেলৰ বনোৱাৰ বাবে দেখিছে নহয় অলপ তলত লাগি ধৰিছে। এতিয়া এইখিনি যেতিয়া ভজা হৈ গ'ল মছলা দি পেলাই, এতিয়া মই ইয়াত অলপ পানী দি দিম আৰু গেছৰ ফ্লেমটো মই এতিয়া হাই কৰি দিছোঁ। আৰু এতিয়া এইখিনি আকৌ ভালকৈ অলপ লৰাই ল'ম। এইখিনি গোটেইখিনি মানে যাতে ভালকৈ মিক্স হৈ যায় এই ধৰণে মই এতিয়া লৰাই ল'ম। পানীখিনি অলপ কম যেন লাগিছে, মই আৰু অলপ পানী দিলোঁ আৰু এতিয়া ইয়াত দুটামান কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া ইয়াৰ ফ্লেভাৰটো খুব ভাল আহে। এতিয়া মই ঢাকি থৈ দিছিলোঁ কিন্তু মই নিমখ দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া মই আকৌ অলপ নিমখ দি দিছোঁ। যিহেতু আমাৰ আগত অলপ নিমখ দিয়া আছিলে সেইকাৰণে এতিয়া অলপ ব্যৱহাৰ কৰিছোঁ। যেতিয়ালৈকে পূৰা শুকাই নাযায়, এয়া চাওক এইখিনি পূৰা শুকাই গ'লগৈ। আৰু এতিয়া এইখিনি মই কি কৰিম, এই ধৰণে পূৰা মেলি পেলাই আৰু খোলাকৈ মই আৰু অলপ দেৰি এইখিনি মই ভাজিম। মানে খোলাকৈ এই ধৰণে থৈ দিম আৰু এইখিনি খুব ধুনীয়াকৈ চাওকচোন এইখিনি লাহে লাহে ভজা হৈ গৈছে। খুব ধুনীয়া হৈছে, কিন্তু ইমান টানো হোৱা নাই, ইমান কোমলো হোৱা নাই। মানে মাংসখিনি খুবেই ধুনীয়া হৈছে, খাবলৈ খুব ভাল হৈছে আৰু ল'ৰা ছোৱালী খাই পেলাই খুব বেছি ভাল পাইছে। আৰু এতিয়া এইখিনিত মই অলপ লাষ্টত গৰম মছলা দি দিম। এইখিনি ঘৰতে বনোৱা হয় আৰু গৰম মছলা দি পেলাই আকৌ মই এইখিনি খুব ভালকৈ আকৌ লৰাই লৈছোঁ। মানে গোটাকৈ গৰম মছলা দিলে সিহঁতৰ দাঁতত আহে, সেইকাৰণে মই গোটেইখিনি গৰম মছলা পিচি পেলাই টেমাত থৈ দিওঁ। আৰু এতিয়া এইখিনি আকৌ মই ভালকৈ অলপ লৰাই লৈছোঁ। গৰম মছলাখিনি দি আকৌ অলপ ভালকৈ লৰাই লৈছোঁ। লৰাই মেলি তাৰপিছত মই এতিয়া ঢাকি পেলাই গেছটো বন্ধ কৰি দিম। গেছটো বন্ধ কৰি ঢাকি পেলাই থৈ দিম।